উজনিৰ ভয়ংকৰ বানৰ মাজতে এটা বিশেষ লিখনি হয় এটা বিশেষ লিখনি বৰ্তমান সময়ত ওলাই পৰিছে সেই লিখনিটো মই অলপ সময় পিছতে আপোনালোকক শুনাম আৰু সেই লিখনিটো শুনাৰ পিছত আপোনালোকৰ চকু খেমেকি উঠিব যিহেতু আপোনালোকে গম পায় উজনি অসম ইতিমধ্যে বানৰ কবলত পৰিছে উজনি অসমৰ 3খনকৈ জিলা এতিয়াও বানত সম্পূৰ্ণৰূপে ডুবি আছে তাৰে মানুহ পশু পক্ষী সকলোবোৰ বৰ্তমান তেওঁলোকে আৰ্তনাদত কক বকাই আছে এই সময়খিনিত গতিকে সেই উজনি অসমৰ এই পৰিস্থিতিক লৈ এনেকুৱা এটি লিখনি বৰ্তমান সময়ত ওলাই পৰিছে যি লিখনিয়ে কিন্তু বহুতৰে অন্তৰ চুই গৈছে বৰ্তমান এই সময়খিনিত মই লিখনিটো শুনোৱাৰ পিছত আপোনালোকে নিজে উপলব্ধি কৰিব আসলতে এই লিখনিটোৱে যেন সেই বৰ্তমান যিসকল ব্যক্তিৰ জীৱনত এই বিপৰ্যয় নামি আহিছে এই বানে যাৰ ঘৰ শেষ কৰি দিলে সকলো থানবান কৰি দিলে তেওঁলোকৰ ঘৰৰ যি পশুধন সেই পশুধনক মাৰি নিলে সকলোবোৰ উটুৱাই লৈ গ'ল আসলতে তেওঁলোকৰ বাবেই যেন কৰবাত এই বিশেষ লিখনিটো লিখা হৈছিল লিখনিটো নিশ্চয় আপোনালোকৰ শুনিব মন গৈছে অলপ সময় আপোনালোকে ধৈৰ্য ধৰক অলপ সময় ধৈৰ্য ধৰাৰ পিছতে মই সেই লিখনিটো আপোনালোকক মই শুনাম আসলতে চিঠিৰ দৰে সেই লিখনিটো লিখিছে অনুভৱ কৰিছে আসলতে কেনেকৈ তাৰে প্ৰত্যেকজন মানুহে বৰ্তমান এই বিপৰ্যয় সময়ত এই সময়খিনিত বানপানীৰ এই সময়খিনিত যদিও সকলোৱে সাহায্য প্ৰদান কৰিছে আপোনালোকে দেখিছে ইনফ্লুৱেঞ্চাৰ সকলোৱে হওক বা শিল্পী সমাজে হওক বা চৰকাৰৰ ফালৰ পৰা যোনে যেনেকৈ পাৰে সাহায্য প্ৰদান কৰিছে সেয়া আমি সকলোৱে দেখিছোঁ বিভিন্ন NGOৰ ফালৰ পৰা গৈও সাহায্য প্ৰদান কৰিছে সেই বানপীড়িত লোকসকলক কিন্তু সেই বানপীড়িত লোকসকলৰ মনৰ যি বেদনা তেওঁলোকৰ ইমান দিনৰ যি কষ্টৰে তেওঁলোকে গঢ়া যি সম্পত্তি সকলোবোৰ সম্পত্তি নিমিষতেই তেওঁলোকৰ চকুৰ আগতে সকলোবোৰ থান বান হৈ গ'ল নিজে অতিকৈ মৰমত পোহপাল দিয়া তেওঁলোকৰ গৰু ছাগলী কেইটাও তেওঁলোকে বচাব নোৱাৰিলে নিজৰ আপোন মানুহজনক বহুতে নিজৰ পিতৃক হেৰুৱাইছে কোনোবাই পুত্ৰক হেৰুৱাইছে আপোনজনক হেৰুৱাইছে সেই বানপানীৰ মাজতে তেওঁলোকৰ নিজৰ আপোনজনক হেৰুৱাব লগা হৈছে কোনোবাই কেঁচুৱা কণমানিক হেৰুৱাব লগা হৈছে এই বানপানীৰ এই সময়খিনিতেই গতিকে ভাবক কিমান বেয়া লগা এটা সময় কিমান বিপৰ্যয় এটা সময় সেই শিৱসাগৰ হওক যোৰহাট হওক তাৰে মানুহবোৰে এনেকুৱা পৰিস্থিতি কেতিয়াও দেখাই নাছিল কেতিয়াও কল্পনাই কৰা নাছিল যি ঠাইত বানপানী হয় সেই ঠাইৰ কথাই বেলেগ কিন্তু যি ঠাইত বৰ্তমান বানপানী হৈছে বানপানীত কক বকাই থাকিব লগা হৈছে মানুহ হওক জীৱ জন্তু হওক সকলোবোৰ সেই ঠাইত তেনেকৈ বানপানী হোৱাই নাছিল কেতিয়াও তেনেকৈ কল্পনাই কৰা নাছিল যে তেনেকুৱা এটা ঠাইত তেনেধৰণে বানপানী হ'ব মাজুলীৰ দৰে ঠাইত বানপানী হৈ থাকে তেওঁলোকে আগৰ পৰা সাৱধানতা অৱলম্বন কৰি তেওঁলোকে সতৰ্ক হৈ থাকে বানপানীৰ লগত কেনেকৈ যুঁজিব লাগে তেওঁলোকে জানে কিন্তু বৰ্তমান যি ঠাইত বানপানী হৈছে তেওঁলোকে নাজানে আসলতে এই বানপানী পৰিস্থিতিৰ লগত তেওঁলোকে কেনেকৈ মোকাবিলা কৰিব লাগে হঠাৎ আহা বানপানী সকলোবোৰ শেষ কৰি দিলে সকলো নিশেষ কৰি দিলে চকুৰ আগত সকলোবোৰ নিশেষ হৈ যোৱা প্ৰত্যেকজন মানুহে প্ৰত্যেকজন দুৰ্ভগীয়া মানুহে তেওঁলোকে দেখিছে সকলোবোৰ শেষ হৈ গ'ল মই বেছি আৰু কথা নকওঁ আপোনালোকক লিখনিটো শুনাইছোঁ আপোনালোকে লিখনিটো এবাৰ শুনক সকলোৱে বানৰ তাণ্ডৱ কথা ৰাণীৰ হাজৰিকা পাঠ ৰিয়ানজ্যোতি শৰ্মা আকাশত মেঘৰ গৰ্জন অহৰহ চপৰা চপৰে কলীয়া ডাৱৰে চতুৰ্দিশ ধৰিছে আৱৰি বৰষাৰ ন বলীয়া বানে টচ নচ কৰি নিলে গাঁওখনি পলকতে আশাৰ সপোন ভৰা মোৰ আশয়ৰ ক্ষুদ্ৰ প্ৰজাতিও নিলে উটুৱাই বানৰ দুৰ্বাৰ গতিয়ে অপলকে আছো চাই মাথো শূন্য আকাশলৈ অহোৰাত্ৰি জীয়াই থকাৰ এবুকু ৰঙীন বাসনাৰে বকুচাত ফুকলীয়া কণমানিটি এৰালতে ৰখা শীৰ্ণকাই ক্ষীৰতি গাইছনি কলি বগী দুজনী মোৰ আপদৰ লগৰী ছাগলী খাবলৈ একোৱেই নাই সিহঁতৰ বেচেৰা হাঁহ পাৰ কুকুৰাকেইটাও কেনি গ'ল উৱাদিহেই নাই তাৰ এনেকৈয়েনে জীৱন দুৰ্বহ হয় অজানিতে এনেকৈয়েনো বাৰু ভাঙেনে অযুত সপোন কাৰোবাৰ কিনো কপালত বাৰু লেখা ৰয় ভাঙি যে পৰিব ইদৰে একো একোখনি সুখে ভৰা সংসাৰ নিমিষতে এনে এক কাল দুৰ্যোগতে ধন্যবাদ